চামগুৰি যিটো সমষ্টি আমাৰ যিটো পুৰণা সমষ্টি আছিলে চামগুৰি পুৰণা সমষ্টিটোৰ মতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভালেই কাৰণ আমি এইবাৰো মাত্ৰ 3000 ভোটৰ ব্যৱধানত আমি হাৰিছোঁ এইটোতো এমপি ইলেকশ্যন আৰু এমএলএ ইলেকশ্যনটো ডেফিনেটলি আৰু হেৰিটো বেলেগ হ'ব অলপ মই আশা কৰোঁ এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব লাগে যিটো বংশবাদ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ভাৰতীয় জনতা পাৰ্টিয়ে নকৰে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ৰাইজৰ লগত থাকি ৰাইজে বিচৰা কেণ্ডিডেট আমি চইচ কৰোঁ কিন্তু কংগ্ৰেছৰ যিটো পৰিয়ালকেন্দ্ৰিক তেওঁৰ দেউতাক আছিলে তেখেত নিজে হৈছে এতিয়া নাতিনীয়েককো বনাব মানে এই পৰিয়ালকেন্দ্ৰিকটো এবাৰ কি হিচাপত ল'ব ৰাইজে মই নাজানো মই ৰাইজৰ দুই এজন ৰাইজৰ লগত কথা পাতিছোঁ ৰাইজটো শুনিয়েই বিতুষ্ট হৈ পৰিছে মই নাজানো বাকীটোতো তেখেতে জানিব কাৰণ তেখেত অভিজ্ঞ মানুহ ল'ৰাক ইলেকশ্যন খেলাব আৰু কংগ্ৰেছ দলটোৱেও তেওঁলোকক এইটো পূৰা CNF দি দিছে কংগ্ৰেছ দলটোৱে তেওঁলোকক CNF দি দিছে যে এইটো সমষ্টি তোমালোকৰে এইটো ইয়াদি ম্যাদী পত্ৰ পাই গৈছে তেওঁলোক কংগ্ৰেছ দলৰ পৰা তেওঁলোকৰ কথা সোমাব পাৰে মই ৱেলকাম তেওঁ নোসোমোৱাকৈ কেতিয়া আছিলে ব্ৰহ্মপুৰ সমষ্টিত নোসোমোৱাকৈ তেওঁ কেতিয়া আছিলে তেওঁতো মোক হৰুৱাব নোৱাৰিলে 2021তো তেওঁ বহুত সোমাইছিলে এবাৰ 2024তো তেওঁ গোটেই কংগ্ৰেছ ফ'ৰ্চ লগালে 35000 ভোটত জিকিলোঁ আৰু এতিয়া কি হ'ল মইতো 750 ভোটত জিকা মানুহ এতিয়া 35000 জিকিছোঁ আৰু সোমাব দিয়ক মইতো ৱেলকাম জনাইছোঁ মইতো তেওঁৰ সমষ্টিত মই সোমাম এতিয়া মোক দায়িত্বও দিছে তেওঁৰ সমষ্টিতহে মই সোমাম মোৰ সমষ্টিত সোমাই তেওঁ মোক একো কৰিব নাই মোৰ ভোট বাঢ়িছেহে চাওক প্ৰাৰ্থিত্ব দলে ডিচিশ্যন ল'ব আমাৰ দলৰ হাইকমাণ্ড আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে সভাপতি ডাঙৰীয়া আছে তেখেতসকলে দলৰ ডিচিশ্যন ল'ব আমি কাৰ্যকৰ্তা আমাৰ কাৰ্যকৰ্তাসকলৰ লগত বহি ৰাইজৰ লগত বহি মত বিনিময় কৰিম যে ৰাইজে কি বিচাৰিছে চামগুৰিবাসী ৰাইজে যোৱাকেইটা বছৰ এটা প্ৰায় 25টা বছৰ ৰাইজে যিমান জীয়াতু ভুগিবলগীয়া হৈছিলে ৰাইজে আজি প্ৰত্যেকটো দিনে চামগুৰি ৰাইজৰ দুখৰ কথা মই বুজি পাওঁ কাৰণ মই 2016 পৰা চামগুৰিৰ লগত জড়িত সেইকাৰণে ৰাইজৰ লগত বহি আলোচনা কৰি ৰাইজে কি বিচাৰে ৰাইজে পৰিৱৰ্তনটো বিচাৰে 1.5 বছৰীয়া এমএলএজন আকৌ কাৰোবাৰ বংশলৈ দিব বিচাৰে নে ৰাইজৰ মানুহ এজনকে বিচাৰে ৰাইজে কিভাৱে প্ৰত্যুত্তৰ দিয়ে ৰাইজৰ অনুভূতি ৰাইজৰ লগত প্ৰত্যেকজন কাৰ্যকৰ্তাৰ লগত ডিছকাশ্যন কৰিম প্ৰত্যেকজনৰ মত ল'ম লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিচিশ্যন ল'ব যদি দলে অসম গণ পৰিষদ আমাৰ লগত মিত্ৰজোঁট অসম গণ পৰিষদক যদি চিটটো এৰি দিয়ে দলে যদি দিয়ে আমি একদম দিন দুপৰ লাগি ৰাখিম দলৰ ডিচিশ্যন অসম গণ পৰিষদৰে পাওক বিজেপিৰে পাওক যোনেই নাপাওক যোনক দলৰ মিত্ৰগোটৰ গোষ্ঠী আমাৰ মিত্ৰ দলৰ যি ডিচিশ্যন হ'ব সেই ডিচিশ্যনত আমি একদম উভৰ খাই লাগিম কোনো নাই আমাৰ AGP পাৰ্টি হ'লেও আমি একদম দিন ৰাত লাগিম বিজেপি পাৰ্টি হ'লেও দিন ৰাত লাগিম মুঠতে চামগুৰিত কংগ্ৰেছ মুক্ত কৰিব লাগে সেইটোৱে আমাৰ লক্ষ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ